মন্ত্ৰী বিমল বৰাই কথাখিনি দাঙি ধৰিছে আৰু আনহাতে এতিয়া উন্মুক্ত হৈ আছে অসমৰ ভাৰত বাংলা সীমান্তৰ ৩৮.৯ কিলোমিটাৰ ৩৮.৯ কিলোমিটাৰ এতিয়া উন্মুক্ত এয়া ভাৰত বাংলাদেশ সীমান্তৰ কথা ধুবুৰী জিলাত সৰ্বাধিক ৩০.৩ কিলোমিটাৰ উন্মুক্ত হৈ আছে সীমান্ত দক্ষিণ হালমৰাত আনহাতে উন্মুক্ত হৈ আছে ৪.২ কিলোমিটাৰ কাছাৰ জিলাত সম্পূৰ্ণৰূপে সিল কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্ত শ্ৰীভূমিত ৪.৩৫ কিলোমিটাৰ সীমান্তৰ কাইটিয়া তাৰৰ বেৰা নিৰ্মাণ কৰিবলৈ বাকি আছে সদনৰ মজিয়াত এইখিনি তথ্য দাঙি ধৰিলে সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আপেক্ষিকভাৱে কমিছে অপৰাধ হ্ৰাস পাইছে হত্যা ধৰ্ষণ যৌতুক অন্যান্য অপৰাধৰ গোচৰৰ সংখ্যা সদনত লিখিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে দিছে তথ্য বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ প্ৰশ্নৰ লিখিত উত্তৰ মুখ্যমন্ত্ৰী গৰাকীৰ পুনৰ জনাম গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আপেক্ষিকভাৱে কমিছে অপৰাধ হ্ৰাস পাইছে হত্যা ধৰ্ষণ যৌতুকজনিত অপৰাধ আৰু লগতে অন্যান্য অপৰাধৰ গোচৰৰ সংখ্যা কমিছে সদনত লিখিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এইখিনি তথ্য দিছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ প্ৰশ্নৰ লিখিত উত্তৰ মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী খবৰ বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনত বিধায়ক অখিল গগৈৰ হুলস্থুল মন্ত্ৰী পিজু হাজৰিকাৰ ভাষণৰ মাজতে বাধা প্ৰদানৰ চেষ্টা অখিল গগৈৰ সৰ্বদলীয় বৈঠকৰ সিদ্ধান্ত মানি নলয় বিধায়ক অখিলে প্ৰস্তুতৰ শিতানত সদনত বিধায়ক অখিল গগৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে উভতি ধৰিলে মন্ত্ৰী পিজু হাজৰিকাই নিৰ্বাচন আয়োগক অখিল গগৈয়ে ভুল তথ্য দিয়াৰ অভিযোগ মন্ত্ৰী পিজু হাজৰিকাৰ অখিল গগৈৰ বিৰুদ্ধে ৩২টা গোচৰ থকাৰ পিছতো নিৰ্বাচন আয়োগক শপতনামাত ২১টা গোচৰৰ তথ্য দিয়াৰ অভিযোগ আনিলে মন্ত্ৰী পিজু হাজৰিকাই আকৌ কৈছো অধ্যক্ষ ডাঙৰীয়া জিডি এন্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এন্ট্ৰি এইটো থানাটোৰ ভিতৰত থানাৰ এলেকা যি হয় যিকোনো ঘটনা কেছ দিলো স্যার এখেতক এলপি স্কুলত পঢ়াবলৈ পঠিয়াই দিয়ক স্যার কৰিব লাগে স্যার এখেতক এলপি স্কুলত আমাক যেটো হুদিছো এটো উত্তৰ দিয়ক স্যার এখেতক এলপি স্কুললৈ পঠিয়াই দিয়ক স্যার কথা ক'বলৈ আছে মই উত্তৰটো দিলুৱে কি উত্তৰ দিব লাগে বুজাক ভালকে বুজাব পৰে আপুনি নুবুজো বুলি ভাবিছে কি বুজাম আপোনাক উত্তৰটো মই দিলুৱে জিডি এন্ট্ৰিটো স্যাৰ বেলেগ বস্তু এফআইআৰটো বেলেগ বস্তু গতিকে এফআইআৰটো স্যাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান জিডি এন্ট্ৰি আপুনি মোক দিছে এফআইআৰ সংখ্যা কিমান দিছে জিডি এন্ট্ৰিৰ সংখ্যা কিমানটো লাগে মোক আপুনি জিডি এন্ট্ৰিৰ সংখ্যাটো ক'ত দিলে সংখ্যাটো দিয়ক মোক নাই দিয়াই নাই আপুনি এতিয়া সুধিছো সাপ্লিমেন্টাৰী কোৱেশ্যন সোধা নাই সাপ্লিমেন্টাৰী কোৱেশ্যন ভয় খাব নালাগে আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন ২ নম্বৰী চৰকাৰ এটা কথা উত্তৰটো দিবলৈ দিয়ক স্যাৰ অসমত ৩০০খন মিনিমাম থানা আছে তাত জিডি এন্ট্ৰি কিমান ১ মিনিটত দিব পাৰিছো কুৱেশ্যনটো চাই লওক ২ নম্বৰটো স্যাৰ মই গাই দিওঁ ২ নম্বৰটোত মই লিখিছো যে চলিত ২০২৬ চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা ২৮% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ এফআইআৰ সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো জিডি এন্ট্ৰি আৰু এনচি গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে নাম্বাৰটো ক'ত বিচাৰিলে স্যাৰ কওক আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি হিমানকন্দৰী বুদ্ধি নাই মন্ত্ৰী কিয় কৈছে মই ৪বাৰ কাৰণে হিমানকন্দৰী বুদ্ধি নাই কিয় মন্ত্ৰী কৈছে মোক আপুনি স্যাৰ বুজি নাপায় আণ্ডাৰষ্টেণ্ডিং নাই স্যাৰ বুজি নাপায় স্যাৰ বুজি নাই পোৱা মই সুধিছো জিডি এন্ট্ৰি আৰু এনচি দুইটা সুধিছো স্যাৰ লগতে এফআইআৰ সুধিছো স্যাৰ এতিয়া মোক সংখ্যাটো লাগে স্যাৰ দিয়ক স্যাৰ সংখ্যাটো দিয়ক স্যাৰ স্যাৰ সোধাই নাই মোক দিবলৈ কওক স্যাৰ সোধাই নাই মোক আপুনি বেলেগ ডিভাইচত দিবলৈ কওক স্যাৰ সোধাই নাই মোক বেলেগ ডিভাইচত আপোনাৰ ডিসক্ৰিমিনেটৰী পাৱাৰ আছে স্যাৰ এইটো আপোনাৰ ডিসক্ৰিপচন আছে এইটো সুধি আপোনাক মই ক'লো পৰৱৰ্তী সময়ত আপোনাক জিডি এন্ট্ৰি নম্বৰটো সদনৰ মধ্যে দাখিল কৰা স্যাৰ আমাৰ হাতত তথ্য থকাৰ মতে এতিয়ালৈকে কোনো তেনেকুৱা কৰা নাই তথ্য নাই আছে আপুনি এনে ক'লে হ'ব নেকি আপুনি ক'ব নোৱাৰে লুকুৱাব লাগিব আপুনি লুকুৱাব লাগিব তথ্য লুকুৱাই মই জানো আপোনালোকৰ হোম ডিপাৰ্টমেণ্ট কেনেকৈ চলিছে তথ্য নাই বুলি কৈ আৰে আপুনি নিজে লুকুৱাইছে স্যাৰ আপুনি তেখেতৰ ৩২টা কেছ আছে সন্তুষ্ট হয় হ'ব নহয় ২৩টা কেছ চলে মাজত কেলে আপুনি লুকুৱাই আমি ক'ত লুকুৱাও
স্যার তেখেতে লুকুৱাই স্যার তেখেতৰ 32টা কেছ আছে বুলি মোৰ লগত ছাৰ মোক অলপ ক'ব দিব স্যার তেখেতে লুকুৱাই উত্তৰটো দিয় পলাই লাভ নাই চবে গম পাই গৈছে উত্তৰটো দিয় স্যার স্যার কৈ আছো চব শেষ হোম ডিপাৰ্টমেণ্ট আজি শেষ পুলিচ ডিপাৰ্টমেণ্ট শেষ আরে এই নাঙত হৈ গ'ল চব চুৰটো শেষ হৈ থাকিল স্যার 4 বছৰত চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰায় 26 লাখ ছাত্ৰ ছাত্ৰী কমি যোৱাৰ অভিযোগ অখিল গগৈৰ শিক্ষকৰ অভাৱৰ সমস্যা সমাধানৰ আহ্বান জনাই অসমৰ শিক্ষা খণ্ডক জীয়াই ৰখাৰ উদ্দেশ্যৰে অখিল গগৈয়ে উঠাই সভা স্থগিতৰ প্ৰস্তাৱ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মতে অখিল গগৈয়ে দিয়া তথ্যসমূহ ভুল অসমৰ চৰকাৰী স্কুল আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুলত 25,67,793 জন ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গ'ল মনত ৰাখিব দেই 4 বছৰত 25,67,000 তাৰমানে 26 লাখ ছাত্ৰ ছাত্ৰী চৰকাৰী খণ্ডৰ বিদ্যালয়ত কমি গ'ল সেইটো কথা মই কোৱা নাই সেই কথাটো মিনিষ্ট্ৰী এইটো আপোনাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি এইটো ভাৰত চৰকাৰে তেওঁলোকৰ প্ৰতিবেদনত স্পষ্টকৈ কৈছে আৰু আমাৰ ৰাজ্য চৰকাৰক বাৰম্বাৰ সকীয়াই দিছে যে কিয় এনেকুৱা ধৰণৰ আপোনালোকৰ মানে ছাত্ৰ ছাত্ৰী কমি গৈছে কিয় ইমান সাংঘাতিক ছাত্ৰ ছাত্ৰী কিয় কমি গৈছে আৰু এই মুহূৰ্তত পোনপটীয়াকৈ লৈ গৈছে সদনৰ মজিয়ালৈ বদৰুদ্দিন আজমলে আগবঢ়াইছে ভাষণ সমস্যাসমূহৰ বিষয়ে শীৰ্ষক বিষয়টো মাননীয় পৰিৱেশ ও বন বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ যে আজি 301ত মোৰ এই বিষয়টো মাননীয় অধ্যক্ষ জাষ্ট এটা শব্দ স্যার তেখেতে কৈছে মন্ত্ৰী মহোদয় ইলিগেল শব্দটো কৈছিল ইলিগেল ব্যৱহাৰ এইটো এক্সপ্লেইন কৰিব লাগে স্যার বেলেগ কথা একো নাই ইলিগেল ব্যৱহাৰ কৰে আজমল স্যার এইটো এক্সপ্লেইন কৰিব লাগে স্যার বেলেগ কথা নাই স্যার ইলিগেল টু উঠাই দিব লাগে এইটো বেলেগ একো নাই স্যার ইলিগেল টু আই এম প্ৰটেষ্টিং মই শুনিছো স্যার এই ওয়ার্ডটো ইলিগেল বুলি শব্দটো উঠাই দিলে হৈ গ'ল কৈছে যদি লিগেলি যদি কৰে যদি লিগেলি সেই শব্দ কৈছে ইলিগেল गवर्नमेंट ऑफ असम में মই শুনিছো पता नहीं कैसे लोग हैं बाजारी लोग अरे बड़ा व्यापारियों का ग्रुप बुलाओ उनसे बात करो जो रजिस्टर्ड लोग हैं उनकी कमेटी बनाओ देन वी विल सजेस्ट ঠিক আছে প্লিজ সিট ডাউন यस মাননীয় অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাইছো যে এই বিষয়বস্তুটো উত্থাপন কৰিবলৈ মোক সুযোগ দিলে মানস কেৱল অভয়াৰণ্য নহয় এখন টাইগাৰ ৰিজাৰ্ভো 2837 স্কোয়াৰ কিলোমিটাৰ এখন নেশ্যনেল পাৰ্ক কাজিৰঙা আৰু মানস এই দুইখন আমাৰ গৌৰৱ অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ আৰু দুইখনে বিশ্ববিখ্যাত আৰু দুইখনকে ইউনেস্কোৱে যে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰিছে মানসৰ বিউটি বেলেগ কাজিৰঙাৰ বিউটি বেলেগ দুইটাৰ সৌন্দৰ্য কিন্তু বেলেগ বেলেগ দুইখনেই সৌন্দৰ্যপূৰ্ণ মই মানসৰ সৌন্দৰ্যটো বেছি ভাল পাওঁ তাৰ কিনাৰেদি বৈ গৈছে বেকি নৈ তাৰ সেই বেকা বেকি ভাঁজবিলাকে মোক খুব আপ্লুত কৰে মনবিলাক ভাল লাগে আৰু তাতে এইবাৰ মানসত যিটো হ'ল যে ব্লেক পেন্থাৰে লোকদৃষ্টিৰ সন্মুখতে পোৱালি জগাইছিলে আৰু সদায় ৰাস্তা এটা ক্ৰচিং কৰে পোৱালি থাকে এফালে মাক থাকে এফালে লুকুৱাই বাঘবিলাকে সাধাৰণতে পোৱালিবিলাক লুকুৱাই ৰাখে যাতে মেলবিলাকে খাই নিদিয়ে পোৱালিবিলাক লুকুৱাই থৈ এফালে মাক থাকে এফালে আৰু ৰোড ক্ৰচিং হয় আৰু সেই ৰোড ক্ৰচিং চাবলৈ ইমান স্থানৰ পৰা পৰ্যটক কেমেৰা লৈ বহি আছে